হে গাইজ, আজি বৰা চাউলৰ জলপানটো মই কেনেদৰে আৰু কি পদ্ধতিত বনালোঁ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ। দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওক আজি কি ৰেচিপি বনাম, এখন সুন্দৰ আৰু সুস্বাদু ৰেচিপি। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। হে গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই বৰা চাউলৰ এটা সুন্দৰ ৰেচিপি। ইয়াৰ কাৰণে বৰা চাউলখিনি মই ৰাতি এনেদৰে তিয়াই থৈ দিছোঁ। এতিয়া এইখিনি মই ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'ম। তাৰপিছত ইয়াৰ কাৰণে লৈ লৈছোঁ কিচমিচ আৰু কাজু বাদাম, এইফালে চেনি লৈ লৈছোঁ আৰু এইফালে নিমখ লৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ, কিহেৰে সৈতে বনাম আৰু ক'ত বনাম চাই থাকক। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ভালদৰে খৰাহি এটা এনেদৰে ধুই ল'লোঁ চাউলখিনি। ইয়াতে এতিয়া ইয়াতে চেনিখিনি দি দিছোঁ। তাৰপিছত নিমখখিনি এনেদৰে দি দিছোঁ। এইখিনি ভালদৰে এনেদৰে সানি ল'ম তল ওপৰ কৰি। এইখিনি ভালদৰে সানি ল'লোঁ। এইফালে আকৌ গেছৰ ওপৰত এনেদৰে পিঠা বনোৱা কেটেলিটো বহুৱাই দিছোঁ। এতিয়া ইয়াতে এখন পৰিষ্কাৰ কটনৰ কাপোৰ এনেদৰে দি দিছোঁ। তাৰপিছত চাউলখিনি এনেদৰে মই বহুৱাই যাম। গুটিখিনি ইয়াত এনেদৰে বহুৱাই দিলোঁ। ইয়াতে এতিয়া কাজু বাদাম আৰু কিচমিচকেইটা দি দিম ওপৰত এনেদৰে। ইয়াতে এতিয়া মই ঢাকনিখন এনেদৰে মাৰি থৈ দিলোঁ। প্ৰায় 20-25 মিনিট সময় লাগিব এইখিনি সিজাওঁতে। এয়া ঢাকনিখন গুচাই দিছোঁ, দেখিছেনে? এয়া 15 মিনিটমান পিছত মই চাইছোঁ। এয়া ভালদৰে সিজোৱা নাই, গতিকে ইয়াত মই আৰু পানী অলপ এনেদৰে চাৰিওপিনে দি দিম আৰু সিজিবলৈ। আৰু মোটামুটি 10 মিনিটমান সময় এনেদৰে সিজিব লাগিব। ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিলোঁ। প্ৰায় 15 মিনিটমান হৈ গৈছে। এয়া মই ঢাকনিখন গুচাই দিছোঁ। চাই ল'ম। প্ৰথমতে ধুনীয়াকৈ সিজি গৈছে। এয়া হৈ গ'ল। আপোনালোকেও এনেদৰে এবাৰ বনাই খাবচোন, খাবলৈও সোৱাদ লাগে। এয়া মই নমাই থৈ দিলোঁ। ইয়াতে প্লেট এখনত মই এনেদৰে চাৰ্ভ কৰি ল'লোঁ। এয়া চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে আৰু খাবলৈও সোৱাদ লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।